হেল্ল' নমস্কাৰ ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু সকলোৰে পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলি আছে আমি মডাৰ্ণ আসাম হিষ্ট্ৰী পঢ়ি আছোঁ এইটো সিৰিজত প্ৰিয়ম গোস্বামীৰ দ্য হিষ্ট্ৰী অফ আসাম কিতাপখনক আমি ৰেফাৰেন্স হিচাপে লৈছোঁ আমি চেপ্টাৰ ৱাইজ পঢ়ি গৈছোঁ আৰু প্ৰত্যেকটা চেপ্টাৰক আমি বেলেগ বেলেগ টপিকত ভাগ কৰি লৈছোঁ ওকে আৰু কিতাপখনতো তেনেকৈ টপিক ৱাইজ ভাগ কৰা আছে সো আপোনালোকৰ যিকোনো এটা টপিক ৰিভিজন কৰাত ডেফিনেটলি সহায় হ'ব আমি থাৰ্ড চেপ্টাৰত আছোঁ ওকে আৰু আজি এটা ইম্পৰ্টেন্ট টপিক আমি ডিসকাস কৰিম সেইটো হৈছে এনেক্সেশন অফ আপাৰ আসাম অৰ্থাৎ ব্ৰিটিছ সাম্ৰাজ্যত উজনি অসমৰ সংযোজন কেনেকৈ ব্ৰিটিছসকলে আহি উজনি অসমক দখল কৰি ল'লে ঠিক আছে আমি নামনি অসমক 1828 চনত কেনেকৈ ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰা হৈছিল সেয়া পঢ়িলো ইতিমধ্যে তাৰ পিছত উজনি অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰ স্থাপনৰ বিষয়ে পঢ়িলো আৰু 1833 চনৰ গুৱাহাটী সন্ধিৰ জৰিয়তে আহোম ৰাজতন্ত্ৰৰ নতুন ৰজা হিচাপে পুৰন্দৰ সিংহক ব্ৰিটিছসকলে শাসন কৰিব দিছিল উজনি অসম ওকে সমগ্ৰ উজনি অসম নহয় বৃহত্তৰ যিখিনি জৰহাট অঞ্চল ঠিক আছে কাৰণ খদিয়া আৰু মুৱামৰীয়া অঞ্চলসমূহ পুৰন্দৰ সিংহৰ অধিকাৰ ক্ষেত্ৰৰ পৰা বাহিৰত আছিল আমি পঢ়ি আহিছোঁ ইয়াৰ বিষয়ে আৰু খদিয়া আৰু মুৱামৰীয়া অঞ্চলবোৰকো ব্ৰিটিছসকলে দখল কৰিব এসময়ত সেয়া আমি নেক্সট ক্লাছত পঢ়িম ওকে দেন আমি চালো পুৰন্দৰ সিংহই কেনেকৈ শাসন কৰিছিল পৰৱৰ্তী সময়ত কি নতুন ব্যৱস্থা নতুন নিয়ম কানুন ইত্যাদি লাগু কৰিছিল তেওঁৰ প্ৰশাসনত তাৰ বিষয়ে আমি ডেফিনেটলি পঢ়িলো আৰু লগতে লাষ্ট ক্লাছত আমি পঢ়িলো তেওঁ কি প্ৰধান সমস্যাৰ সন্মুখীন হৈছিল যাৰ ফলত তেওঁ ব্ৰিটিছসকলক বছৰি দিবলগীয়া নিৰ্ধাৰিত কৰ বা খাজানাও সেই যিটো পৰিমাণ আছিল সেয়াও পৰিশোধ কৰাত ব্যৰ্থ হৈছিল আৰু যেহেতু ব্ৰিটিছসকলক পইচা যোগান ধৰিব নোৱাৰিলে বা লাষ্ট ক্লাছত আমি যিবোৰ কাৰণ আমি পঢ়িলো সেই কাৰণবোৰৰ কাৰণে তেওঁ ব্ৰিটিছসকলক খাজানা দিব নোৱাৰিলে কাৰণ তেওঁ 50,000 টকা ট্ৰিবিউট দিয়াৰ কথা আছিল ওকে গুৱাহাটী সন্ধিৰ মতে সো সেই চৰ্তৰ ডেফিনেটলি উলংঘন হ'ল ওকে সো ব্ৰিটিছসকলে এতিয়া কি কৰিব যে সমগ্ৰ উজনি অসমকেই তেওঁলোকৰ ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰি ল'ব ওকে সো কেনেকৈ কৰিলে সংযোজন কোন আছিল মূল ব্যক্তি কোনে কি প্ৰতিবেদন দাখিল কৰিলে কোন আহিছিল সাৰ্ভে কৰিবৰ কাৰণে উজনি অসম ওকে বা উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰাৰ বাবে খসাকৈ পুৰন্দৰ সিংহৰ ব্যৰ্থতাই একমাত্ৰ কাৰণ নে ব্ৰিটিছসকলৰ কিবা অৰ্থনৈতিক স্বাৰ্থ ইয়াত জড়িত হৈ আছিল এই সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত আমি বিস্তাৰিতভাৱে আলোচনা কৰিম আজিৰ ভিডিঅ'ত ওকে সো এইখন হৈছে আমাৰ চেপ্টাৰ লিষ্ট আমি থাৰ্ড চেপ্টাৰত আছোঁ আৰু এয়া হৈছে আমাৰ চেপ্টাৰৰ মূল টপিক কেইটা আমি আজি এনেক্সেশন অফ আপাৰ আসামৰ বিষয়ে পঢ়িম ওকে সো আৰম্ভ কৰিছোঁ আমি আৰু আৰম্ভ কৰাৰ আগতে ফাৰ্ষ্ট অফ অল আমি বেংগলৰ পৰা ষ্টাৰ্ট কৰোঁ ওকে যাতে আমি ৰিলেট কৰি বুজিব পাৰোঁ কথাবোৰ সো বেংগলত ইতিমধ্যে ব্ৰিটিছসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু শাসন স্থাপন হৈছিল ওকে আৰু এফেক্টিভলি চলিও আছিল ইয়াৰ লগতে বম্বে আৰু মাদ্ৰাছ প্ৰভিন্সো তেওঁলোকৰ অধীনত সো বেংগল প্ৰভিন্সৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ বা উত্তৰ পূব সীমান্ত বুলি ক'লে কি আহে আসাম ওকে তেতিয়াৰ আসাম হয়নে অসম য'ত মেঘালয় ত্ৰিপুৰা মিজোৰাম ইত্যাদি মিলি এটা বিশাল অঞ্চল যিটো ওকে আৰু ই যিহেতু বেংগল প্ৰভিন্সৰ গাতে লাগি আছিল সো এই অঞ্চলৰ চোৱাচিতাৰ বাবেও তেওঁলোকৰ এটা প্ৰশাসন ব্যৱস্থা আছিল ডেফিনেটলি ওকে য'ত তেওঁলোকে বিভিন্ন বিষয়াসকলক নিৰ্দিষ্ট কিছুমান দায়িত্ব দি ৰাখিছিল যেনে উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু ৰংপুৰৰ কমিছনাৰ ওকে আৰু প্ৰথমজন এজেণ্ট কোন আছিল ডেভিড স্কট ঠিক তেনেকৈ আপাৰ আসামৰ পলিটিকেল এজেণ্ট বৰ্তমান সময়ত এডাম হোৱাইট ওকে মানে যিটো সময়ৰ কথা আমি পাতি আছোঁ সো ইয়াৰ প্ৰশাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিছিল তেওঁলোকে গুৱাহাটী সন্ধি স্বাক্ষৰ হোৱাৰ পিছত 1834 চনত ওকে 1834 চনৰ জানুৱাৰী মাহত তেওঁলোকে যিটো পোষ্ট আছিল বেংগলৰ উত্তৰ পূব সীমান্তৰ পলিটিকেল এজেণ্ট আৰু ৰংপুৰৰ কমিছনাৰ এটাই পোষ্ট হয় এইটো ইয়াক এতিয়া অসম আৰু উত্তৰ পূব ৰংপুৰৰ কমিছনাৰ আৰু গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নতুনকৈ নামাকৰণ কৰিলে আগত কি আছিল পলিটিকেল এজেণ্ট টু দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ অফ বেংগল এণ্ড কমিছনাৰ অফ ৰংপুৰ এতিয়া হ'ল কমিছনাৰ এণ্ড এজেণ্ট টু দ্য গভৰ্ণৰ জেনেৰেল ফৰ আসাম এণ্ড নৰ্থ ইষ্ট ৰংপুৰ ঠিক আছে আৰু ৰংপুৰ মানে অসমৰ আহোমৰ ৰাজধানী ৰংপুৰৰ কথা কোৱা নাই ঠিক আছে অসমৰ পশ্চিম সীমান্তত থকা বেংগল প্ৰভিন্সৰ অন্তৰ্গত ৰংপুৰ ওকে আৰু এই নতুন পোষ্টত নিযুক্তি দিয়া হৈছিল কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সক ঠিক আছে অসমৰ বিষয়বস্তুবোৰ চোৱাচিতা কৰা আৰু ইয়াৰ প্ৰশাসনৰ যিজন মূল দায়িত্বত থকা যিজন ব্যক্তি সেইজন আছিল বা সেইজন এতিয়া কোন হ'ল
কেপ্টেইন ফ্ৰান্সিছ জেংকিন্স। আৰু লাষ্ট ক্লাছত তেওঁৰ বিষয়ে আমি চমুকৈ অলপ পঢ়ি আহিছোঁ যে ৰবাৰ্টছনৰ পিছত আহিছিল কেপ্টেইন ফ্ৰান্সিছ জেংকিন্স। অ'কে, আৰু তেওঁক সদৰ দিৱানী আদালত আৰু সদৰ বৰ্ড অফ ৰেভিনিউৰ নিয়ন্ত্ৰণ আৰু তত্বাৱধানৰ আধাৰত নিযুক্তি দিয়া হৈছিল। নাও সদৰ দিৱানী আদালত কি আছিল? সদৰ দিৱানী আদালত আছিল ব্ৰিটিছ ইণ্ডিয়াৰ চিভিল কেছবোৰৰ বাবে যিখন উচ্চতম ন্যায়ালয়। অ'কে, ইয়াত কেৱল চিভিল কেছবোৰ চোৱা হৈছিল, ক্ৰিমিনেল কেছবোৰ নহয়, অপৰাধৰ লগত জড়িত কেছবোৰ নহয়, যিবোৰ ডিছপিউট, বিবাদ, সংঘাত তেনেকুৱা ধৰণৰ কেছবোৰৰ যিটো উচ্চতম ন্যায়ালয়, ঠিক আছে, সদৰ দিৱানী আদালত। ইয়াক এষ্টাব্লিছ কৰিছিল এসময়ৰ গভৰ্ণৰ ৱাৰেন হেষ্টিংছে 1772 চনত। ঠিক আছে, আমি গভৰ্ণৰ বুলি ইয়াতে কৈছোঁ কাৰণ কিয় 1773 চনত ৰেগুলেটিং এক্ট অফ 1773 আহি গ'ল। তাৰপিছত গভৰ্ণৰ অফ বেংগলৰ পৰা গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈছিল। ঠিক আছে, চ' সেইকাৰণে আমি গভৰ্ণৰ বুলি কৈছোঁ ইয়াতে ৱাৰেন হেষ্টিংছ। ঠিক আছে বাৰু, সেইটো এটা বেলেগ কথা, আমি সেইটো ইণ্ডিয়ান হিষ্ট্ৰীত আমি ভালদৰে পঢ়িম। আৰু বিশেষকৈ যিবোৰ ৰাজহ বা ৰেভিনিউৰ লগত জড়িত যিবোৰ কেছ থাকে তাৰ বিচাৰ আৰু শুনানি প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ কমিটি বা বৰ্ড সেয়া আছিল সদৰ বৰ্ড অফ ৰেভিনিউ। চ' আই হোপ আপোনালোকে বুজি পাইছে। আৰু প্ৰথমবাৰৰ বাবে এজন মিলিটেৰী অফিচাৰক নাগৰিক প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল, কাৰণ কেপ্টেইন ফ্ৰান্সিছ জেংকিন্স, অ'কে, তেওঁ আছিল এজন ব্ৰিটিছ মিলিটেৰী অফিচাৰ। চ' ডেফিনেটলি তেওঁ অলপ এগ্ৰেছিভ নেচাৰৰ মানুহ আছিল। চ' কেপ্টেইন জেংকিন্সৰ ধাৰণা পুৰন্দৰ সিংহৰ বিষয়ে কেনেকুৱা আছিল, কি ভাবিছিল তেওঁ পুৰন্দৰ সিংহৰ বিষয়ে? ঠিক আছে, আমি তাৰ বিষয়ে অলপ জানি ল'ব লাগিব, কেপ্টেইন জেংকিন্স এণ্ড পুৰন্দৰ সিংহ। নাও কেপ্টেইন জেংকিন্সে অসমত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে যেতিয়া জইন কৰিলে, অ'কে, তেতিয়া তেওঁ উজনি অসমৰ পৰিস্থিতিৰ বিষয়ে কিছু অধ্যয়ন কৰিলে, অলপ ষ্টাডি কৰিলে উজনি অসমৰ বিষয়ে। আৰু তেওঁ অতি সোনকালে এই কথা উপলব্ধি কৰিলে যে পুৰন্দৰ সিংহই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বিষয়ে আমি পঢ়িলোঁ লাষ্ট ক্লাছত, অ'কে, সেই সমস্যাবোৰ সঁচাকৈ জেনুইন সমস্যা আছিল। ঠিক আছে, বাস্তৱিক, ৰিয়েল আৰু বহুত গম্ভীৰ, ভেৰি ছিৰিয়াছ। আৰ্থিক সংকট, মানুহৰ কণ্টিনিউৱাছ মাইগ্ৰেশ্যন, বেপাৰ বাণিজ্য, কৃষি কাৰ্য সকলো স্তব্ধ হৈ পৰিছে। অ'কে, চ' ডেফিনেটলি এইবোৰ বহুত গম্ভীৰ সমস্যা, যিটো নেকি জেংকিন্সেও বুজি পাইছিল। আৰু সেইবাবে প্ৰথম অৱস্থাত জেংকিন্সৰ পুৰন্দৰ সিংহৰ প্ৰতি অলপ সহানুভূতিশীল মনোভাৱ আছিল, কাৰণ তেওঁ বুজি পাইছিল পুৰন্দৰ সিংহৰ কণ্ডিশ্যন। ঠিক আছে, পুৰন্দৰ সিংহই ইচ্ছাকৃতভাৱে কৰ বা খাজানা তেওঁ নিদিয়া নহয়, তেওঁ পৰিস্থিতিয়ে তেওঁক বাধ্য কৰিছিল, কাৰণ তেওঁ এসময়ত গৈ ব্যৰ্থ যিহেতু হৈছিল, দিব নোৱাৰি, সেই পৰিস্থিতিবোৰে, সেই কাৰণবোৰে, সেই সমস্যাবোৰে তেওঁক বাধ্য কৰাইছিল। জেংকিন্সে স্বীকাৰ কৰিছিল যে পুৰন্দৰ সিংহই এটা বিধ্বস্ত অঞ্চল, এটা ভাঙি পৰা এটা সমাজ ব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ তেওঁ দায়িত্ব ল'বলগীয়া হৈছিল, যাৰ বাবে তেওঁৰ হাতত ইমানখিনি ৰিচোৰ্চো নাই। অ'কে, যিবোৰ ইকনমিক এক্টিভিটি চলি আহিছিল সেইবোৰো এতিয়া অচল হৈ পৰিল। আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পুৰন্দৰ সিংহ আৰু ব্ৰিটিছসকলৰ মাজত হোৱা চুক্তিৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, ব্ৰিটিছসকলৰ ৰজাৰ প্ৰতি কিছু নৈতিক দায়িত্বও ডেফিনেটলি আছিল। অ'কে, আৰু সেইটো জেংকিন্সেও বিশ্বাস কৰিছিল, কাৰণ চুক্তিৰ চৰ্তসমূহ পালন কৰিবলৈ পুৰন্দৰ সিংহই বহুত চেষ্টা কৰিছিল, বিশেষকৈ তেওঁৰ বাৰ্ষিক কৰ বা খাজানা পৰিশোধ কৰাৰ ক্ষেত্ৰত। প্ৰথম 2 বছৰ তেওঁ ৰেগুলাৰলি পৰিশোধ কৰি আহিছে। অ'কে, যিমানখিনি আছিল 50,000 টকা। সেয়েহে জেংকিন্সে বিশ্বাস কৰিছিল যে সংকটৰ সময়ত ব্ৰিটিছসকলে ৰজাক তেওঁৰ অৱস্থাত এৰি দিয়াৰ পৰিৱৰ্তে তেওঁক সহায়হে কৰিব লাগিছিল। অ'কে, আৰু জেংকিন্সে এই কথা বিশ্বাস কৰিছিল যে এইটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব। অ'কে, যে যিহেতু পুৰন্দৰ সিংহই বহুত চেষ্টা কৰিছিল তেওঁলোকৰ চুক্তিৰ চৰ্তসমূহ মানিবৰ কাৰণে, কিন্তু যেতিয়া তেওঁৰ সময়ত যেতিয়া সংকট আহিছে, তেতিয়া সেই সময়ত ব্ৰিটিছসকলেও পুৰন্দৰ সিংহক সহায় কৰিব লাগে। অ'কে, জেংকিন্সে এইটো বিশ্বাস কৰিছিল। কিন্তু ক্ৰমান্বয়ে পুৰন্দৰ সিংহৰ প্ৰতি জেংকিন্সৰ মনোভাৱ লাহে লাহে কি হ'ব ধৰিলে, সলনি হ'ব ধৰিলে। অ'কে, প্ৰাৰম্ভিক পৰ্যায়ত যি সহানুভূতি আছিল সেয়া লাহে লাহে কমি আহিব ধৰিলে। কিন্তু কিয়? কাৰণ জেংকিন্সে কিছুমান এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ল পৰৱৰ্তী সময়ত, য'ত তেওঁ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত হাই কাজিয়াবোৰ দেখিছে। অ'কে, ৰাজ্যৰ জনসাধাৰণৰ যিটো ভয়ংকৰ লেভেলৰ দৰিদ্ৰতাৰ যিটো পৰিস্থিতি, অ'কে, মানুহৰ খাদ্যৰ অভাৱত মৃত্যু হৈছিল, চুৰ ডকাইত লুটপাট, এক অশান্ত পৰিৱেশৰ তেওঁ সাক্ষী হৈছিল কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে অসমত আহি পেলাই। ইয়াৰ উপৰি ৰজাৰ বিৰুদ্ধে বহুতেই কি কৰিলে, এননিমাছ লেটাৰ্ছ, অ'কে, কিছুমান চিক্ৰেট বা গোপন বাৰ্তাৰ জৰিয়তে পুৰন্দৰ সিংহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল জেংকিন্সৰ ওচৰত।
আৰু এই বাৰ্তাবোৰত বা এই চিঠিবোৰত পুৰন্দৰ সিংহক এজন দুৰ্নীতিগ্ৰস্ত ৰজা তেওঁ কোনো পধ্যেই সক্ষম নহয় ইত্যাদি ইত্যাদি তেনেকুৱা কিছুমান অভিযোগ অবিৰতভাৱে জেংকিন্সৰ ওচৰত দাখিল কৰিছিল আৰু তাৰে কিছুমান অভিযোগ মিছাও হ'ব পাৰে ওকে কাৰণ আমি পঢ়ি আহিছোঁ যে অভিজাত শ্ৰেণীৰ একাংশ লোক পুৰন্দৰ সিংহৰ শাসনক লৈ কেতিয়াও তেওঁলোক সন্তুষ্ট নাছিল সো তেওঁলোকেই নিশ্চয় সেইবোৰ চিঠি প্ৰেৰণ কৰিছিল ওকে যিবোৰ পঢ়াৰ পিছত জেংকিন্সৰ মনোভাৱ পুৰন্দৰ সিংহৰ প্ৰতি ক্ৰমান্বয়ে সলনি হ'ব ধৰিলে লাহে লাহে তেওঁ পুৰন্দৰ সিংহৰ সততা বা আৰু তেওঁৰ যিবোৰ সামৰ্থ্য তাৰ ওপৰত তেওঁ সন্দেহ কৰিব ধৰিলে কিন্তু যিহেতু ইমান এটা ইম্পৰ্টেণ্ট পদত তেওঁ নিযুক্ত সমগ্ৰ অসম তেওঁৰ দায়িত্বৰ অধীনত গোটেই অঞ্চলটোৰ বাবে গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট সো তেওঁ কেৱল অভিযোগ বা তেনেকুৱা সিক্ৰেট লেটাৰ্ছবোৰৰ ওপৰত তেওঁ নিৰ্ভৰ কৰিব নোৱাৰে তেওঁৰ মতামত বা তেওঁৰ যিবোৰ ডিচিশ্যন হ'ব সেয়া সদায় নিৰপেক্ষ হ'ব লাগিব তেওঁ অভিযোগৰ আধাৰত পুৰন্দৰ সিংহক ভাল বা বেয়া বুলি তেওঁ ডিসাইড কৰিব নোৱাৰে কেৱল অভিযোগৰ আধাৰত ঠিক আছে সো সেই উদ্দেশ্যেৰে উজনি অসমৰ পলিটিকেল এজেণ্ট মেজৰ এডাম হোৱাইটক পুৰন্দৰ সিংহৰ অঞ্চল পৰিদৰ্শন কৰি বা পৰিস্থিতিৰ নিৰীক্ষণ কৰি এখন প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিলে কোনে জেংকিন্সে কাক নিৰ্দেশ দিছে উজনি অসমৰ পলিটিকেল এজেণ্ট মেজৰ এডাম হোৱাইটক আৰু এডাম হোৱাইটে সাৰ্ভে কৰি তেওঁৰ প্ৰতিবেদন দাখিল কৰাৰ আগতেই কি হ'ল যে জেংকিন্সৰ ওপৰত একাংশ অভিজাত শ্ৰেণীৰ লোকে ইমানেই প্ৰেছাৰ দিলে যে তেওঁ বেংগলৰ চৰকাৰক অৰ্থাৎ ব্ৰিটিছ চৰকাৰক অনুৰোধ জনালে তেওঁ অভিজাত শ্ৰেণীৰ পৰা কণ্টিনিউৱাছ প্ৰেছাৰ আহি থকাৰ বাবে যোৰহাটত এগৰাকী মেজিষ্ট্ৰেট নিয়োগ কৰাৰ অনুমতি বিচাৰিলে যাতে পুৰন্দৰ সিংহৰ বিৰুদ্ধে যিমানবোৰ অভিযোগ উত্থাপন হৈছিল তাৰ তদন্ত কৰা হওক আৰু ৰজাই মেজিষ্ট্ৰেটৰ সন্মুখত ৰাইজৰ আগত আহি যাতে তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে তাৰ উত্তৰ দিয়ক কোনে পুৰন্দৰ সিংহই ওকে এক্সপ্লেইন কৰক যাতে যিবোৰ তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে তাৰ তেওঁ উত্তৰ দিয়ক বা এক্সপ্লেইন কৰক ঠিক আছে তাৰ বাবে এজন কি নিয়োগ কৰিব মেজিষ্ট্ৰেট ওকে যোৰহাটত যিয়ে পুৰন্দৰ সিংহৰ কামকাজবোৰৰ তদন্ত কৰিব আল্টিমেটলি কিন্তু পুৰন্দৰ সিংহই জেংকিন্সৰ এই প্ৰস্তাৱক যিটো অনুৰোধ জনাইছিল ব্ৰিটিছসকলক মেজিষ্ট্ৰেট এজন নিয়োগ কৰাৰ কাৰণে সেই প্ৰস্তাৱক তেওঁৰ ৰাজকীয় মৰ্যাদাৰ প্ৰতি এক স্পষ্ট অপমান বুলি গণ্য কৰিলে ওকে আৰু তৎক্ষণাত তেওঁ কমিশনাৰক অৰ্থাৎ জেংকিন্সক কঠোৰ ভাষাৰে এখন তেওঁ চিঠি লিখিলে এক বাৰ্তা প্ৰেৰণ কৰিলে আৰু তেওঁ ক'লে যে যদি আপুনি অৰ্থাৎ জেংকিন্সক কৈছে সো যদি আপুনি সৰু সৰু বিষয়ত অহৰহ আপিলবোৰ শুনি বা গোচৰবোৰ শুনি মোৰ সকলো কাম কাজক লৈ প্ৰশ্নই কৰি থাকিব বিচাৰে তেন্তে প্ৰথম অৱস্থাতে মোক ৰজাৰ দায়িত্ব নিদি বিচাৰক বা মেজিষ্ট্ৰেট হিচাপে নিয়োগ কৰা হ'লে ভাল আছিল ওকে কি কৈছে যে সৰু সৰু কথাবোৰতে যদি আপুনি ইমান তেনেকুৱাকৈ ব্ৰিটিছ চৰকাৰক যদি অনুৰোধ জনাবলগীয়া হৈছে সো বা সৰু সৰু কাম কাজক লৈ যদি প্ৰশ্নই কৰি থাকিব বিচাৰে তেতিয়াহ'লে প্ৰথম অৱস্থাতেই তেওঁক ৰজাৰ দায়িত্ব নিদি তেওঁক বিচাৰক বা মেজিষ্ট্ৰেট হিচাপে নিয়োগ কৰা হ'লে ডেফিনেটলি ভাল আছিল বুলি তেওঁ পুৰন্দৰ সিংহই জেংকিন্সক এখন চিঠিৰ মাধ্যমেৰে তেনেকুৱাকৈ জনালে ঠিক আছে কিন্তু জেংকিন্সৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিল ঠিক আছে কাৰণ তেওঁ পুৰন্দৰ সিংহক পুনৰ উত্তৰ দিলে যে তেওঁৰ মতে এনেধৰণৰ কিছুমান পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা বা নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয় ৰজাজনক যাতে চেক কৰি থাকিব পাৰে কণ্টিনিউৱাছলি সাম সৰ্ট অফ চেক ৱাজ এছেঞ্চিয়েল নাও পুৰন্দৰ সিংহৰ প্ৰশাসনক লৈ এতিয়া মেজৰ এডাম হোৱাইটে কি ৰিপৰ্ট ছাবমিট কৰিলে ওকে তেওঁক যে অৰ্ডাৰ দিছিল উজনি অসম পৰিদৰ্শন কৰাৰ জেংকিন্সে সো জেংকিন্সৰ নিৰ্দেশ অনুসৰি এডাম হোৱাইটে 1835 চনৰ শেষৰ ফালে তেওঁৰ উজনি অসমৰ পৰিদৰ্শনৰ যাত্ৰা তেওঁ আৰম্ভ কৰিলে তেওঁৰ উদ্দেশ্য একেবাৰে স্পষ্ট আছিল স্বাধীনভাৱে স্বতন্ত্ৰভাৱে প্ৰমাণসহ এখন প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁ জেংকিন্সৰ ওচৰত ছাবমিট কৰিব লাগে ওকে সেইটো তেওঁৰ মিছন নাও সমগ্ৰ অঞ্চল তেওঁ পৰিদৰ্শন কৰিলে আৰু পৰিদৰ্শন কৰি তেওঁ যথেষ্ট ইমপ্ৰেছ হ'ল ওকে মেজৰ এডাম হোৱাইট যথেষ্ট তেওঁ প্ৰভাৱিত হ'ল বিশেষকৈ অঞ্চলটোৰ কৃষি কাৰ্যৰ বিস্তাৰক লৈ পেলাই যিটো লেভেলত কৃষি কাৰ্য বিস্তাৰ হৈ গৈ আছে তাক লৈ তেওঁ যথেষ্ট ইমপ্ৰেছ হ'ল কাৰণ মানসকলৰ আক্ৰমণ আৰু অত্যাচাৰৰ সময়ত অঞ্চলটো যেনেকৈ ধ্বংসস্তূপত পৰিণত হৈছিল আৰু
সৰ্বাধিক যদি ক্ষতিগ্ৰস্ত হৈছিল সেয়া আছিল কাল্টিভেশ্যন, অ'কে, খেতি বা কৃষি কাৰ্য, কাৰণ বেছিভাগ মানুহ খেতিৰ লগত জড়িত। তাৰ পিছতো তেওঁ দেখিলে যে কৃষি কাৰ্যৰ বিস্তাৰ কিন্তু কমা নাই, বৰঞ্চ সেয়া আশা কৰাতকৈ বহুত বেছিহে তেওঁ দেখিলে, অ'কে। অৰ্থাৎ এতিয়াও খেতি কৰি আছে মানুহবোৰে, ঠিক আছে, আৰু তাৰ বিস্তাৰো হৈ গৈ আছে লাহে লাহে। চ' এইবোৰ দেখি মেজৰ এডাম হোৱাইটো কিছু পৰিমাণে ইমপ্ৰেছ হ'ল। কিন্তু ন্যায় বিভাগ আৰু ৰাজহ বিভাগত তেওঁ দুৰ্নীতি আৰু মিছমেনেজমেণ্টৰ কিছুমান উদাহৰণ পাইছিল। কিন্তু তাৰ বাবে তেওঁ পুৰন্দৰ সিংহৰ আৰ্থিক দুৰৱস্থাকহে দোষাৰোপ কৰিলে, ঠিক আছে, কাৰণ যিহেতু অমলাসকলে বহুত নিম্নমানৰ দৰমহা লাভ কৰিছিল। চ' সেইবাবে ন্যায় আৰু ৰাজহ বিভাগত কিছু দুৰ্নীতি হোৱা দেখা গৈছিল বুলি এডাম হোৱাইটে উল্লেখ কৰিলে প্ৰতিবেদনত। আৰু পুলিচ প্ৰশাসনৰ বিষয়ে তেওঁ কি ক'লে? এডাম হোৱাইটৰ মতে পুলিচ প্ৰশাসনত ইমান তেনেকুৱা বিসংগতি নাই, ঠিক আছে। এডাম হোৱাইটৰ মতে আৰক্ষী বিভাগ যথেষ্ট কি কাৰ্যক্ষম, অ'কে, টলাৰেবলি এফিচিয়েণ্ট বুলি তেওঁ উল্লেখ কৰিলে। চ' এডাম হোৱাইটৰ এই বৰ্ণনাৰ পৰা আমি এইটো কথা অনুমান কৰিব পাৰোঁ যে আইন শৃংখলা এতিয়াও সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা নাই, অ'কে। ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন যথেষ্ট পৰিমাণে মেইনটেইন হৈ আছে। এইটো আমি এডাম হোৱাইটৰ বৰ্ণনাৰ আধাৰতহে কৈছোঁ, ঠিক আছে। নেক্সট এডাম হোৱাইটে দেখিলে যে পুৰন্দৰ সিংহই যিবোৰ শাস্তি দিয়ে অপৰাধীসকলক সেয়া বহুত মাইল্ড, অ'কে, মানে ইমান কঠোৰ বা তেনেকুৱা নিৰ্মম নহয়। তেওঁৰ আগৰ ৰজাবোৰে যেনেকৈ নিৰ্মমভাৱে ভয়ংকৰ শাস্তি প্ৰদান কৰিছিল অপৰাধীসকলক, পুৰন্দৰ সিংহৰ ক্ষেত্ৰত তেনেকুৱা নহয়। তেওঁৰ পানিছমেণ্টবোৰ তুলনামূলকভাৱে ইমান তেনেকুৱা কঠোৰ নহয়, কাৰণ মানুহজন আছিল অলপ দয়াশীল, অ'কে, আৰু তেওঁ বেংগলত তেওঁ ডাঙৰ দীঘল হৈ আহিছে। চ' অলপ মডাৰ্ণ হয় তেওঁৰ থিংকিংবোৰ, অ'কে, আৰু বহুত য়ঙো হয় তেওঁ। ইয়াৰ পিছত পুৰন্দৰ সিংহৰ ফাইনেন্সিয়েল ডিফিকাল্টিজ, অ'কে, তেওঁৰ অৰ্থাৎ ফাইনেন্সিয়েলি যিবোৰ অসুবিধাৰ সন্মুখীন হৈছিল তাৰ বিষয়েও এডাম হোৱাইটে উল্লেখ কৰিলে। আৰু লগতে তেওঁৰ ৰাজ্যৰ দুৰৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ হ'ল মানুহৰ অত্যাধিক বহিঃপ্ৰৱাহ, অ'কে, অৰ্থাৎ এক্সোডাছ বা লাৰ্জ স্কেল মাইগ্ৰেশ্যন। মানুহবোৰে পুৰন্দৰ সিংহৰ ৰাজ্য এৰি চুবুৰীয়া অঞ্চলবোৰলৈ পলাই গৈছিল, অ'কে, যেনে মোৱামৰীয়াসকলৰ অঞ্চলত, নগাঁও আৰু দৰঙত, অ'কে, ইত্যাদি ইত্যাদি তেনেকুৱা। যোৱা ক্লাছত আমি পঢ়িছোঁ। এইবোৰ দৃশ্য বা এই পৰিস্থিতিৰ বিষয়ে এডাম হোৱাইটেও তেওঁৰ ৰিপৰ্টত উল্লেখ কৰিলে, অ'কে, লাৰ্জ স্কেল মাইগ্ৰেশ্যন বা তেওঁৰ যিবোৰ ফাইনেন্সিয়েল ডিফিকাল্টিজ তেওঁ ফেচ কৰিছিলে, যিবোৰৰ বিষয়ে আমি লাষ্ট ক্লাছতো আমি ডিছকাছ কৰিছোঁ, ঠিক আছে। নাও সমস্যাবোৰৰ লগতে মেজৰ এডাম হোৱাইটে কিছুমান পৰামৰ্শ বা তেনেকুৱা কিছুমান প্ৰস্তাৱো আগবঢ়ালে। তেওঁ ক'লে যে বছৰি 50,000 টকা যি দাবী কৰিছিল, 50,000 ৰুপিজ, অ'কে, যি ডিমাণ্ড কৰিছিল ব্ৰিটিছসকলে, সেয়া যুক্তিসংগত নহয়। পুৰন্দৰ সিংহৰ বাবে সেয়া বহুত বেছি, অ'কে। সেইবাবে তাৰ পৰা 15,000 টকা যাতে পুৰন্দৰ সিংহক কমাই দিয়ে, 15,000 টকা যাতে তেওঁক ৰেহাই দিয়ে, সেই পৰামৰ্শ এডাম হোৱাইটে আগবঢ়ালে ব্ৰিটিছ কৰ্তৃপক্ষৰ সন্মুখত। আৰু অৱশেষত তেওঁ এটা বহুত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে যে তেওঁ ক'লে যে পুৰন্দৰ সিংহৰ চৰকাৰে ফেয়াৰ ট্ৰায়েল লাভ কৰা নাই, বা ফেয়াৰ ট্ৰায়েল লাভ কৰা বুলি আমি কেতিয়াও কনচিডাৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ তেওঁৰ চৰকাৰে, অৰ্থাৎ পুৰন্দৰ সিংহৰ চৰকাৰে যিবোৰ কণ্ডিশ্যনত প্ৰশাসন চলাবলগীয়া হৈছিল সেয়া ন্যায়সংগত নাছিল কেতিয়াও, অ'কে। উচিত বিচাৰ তেওঁৰ চৰকাৰে কেতিয়াও লাভেই কৰা নাই, কাৰণ আৰম্ভণিৰ পৰাই অত্যাধিক তেওঁৰ ওপৰত ফাইনেন্সিয়েল প্ৰেছাৰ, অ'কে, নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল তেওঁ পুৰন্দৰ সিংহই। অভিজাত শ্ৰেণীৰ একাংশই তেওঁক কেতিয়াও সমৰ্থনেই নকৰিলে, পুৰন্দৰ সিংহক সদায় বিৰোধেই কৰি গৈ থাকিল, অ'কে। ফাইনেন্সিয়েলি বহুত দুৰ্বল, মানুহসকলে চাৰিওফালে ধ্বংস কৰি থৈ গৈছে, মানুহৰ মাইগ্ৰেশ্যন হৈ আছে লাৰ্জ স্কেলত, অ'কে, মুদ্ৰাৰ নাটনিয়েও দেখা দিলে, ইত্যাদি ইত্যাদি তেনেকুৱা অত্যাধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু সেই সমস্যাবোৰ এতিয়াও ছল্ভ হোৱা নাই, অ'কে। চ' এনে এক কঠিন পৰিস্থিতিত পুৰন্দৰ সিংহই প্ৰশাসন চলাবলগীয়া হৈছিল। তথাপিও ইমানবোৰ প্ৰত্যাহ্বান বা তেনেকুৱা সীমাবদ্ধতাৰ মাজতো এডাম হোৱাইটে উল্লেখ কৰিলে যে ব্ৰিটিছসকলে আশা কৰাতকৈ পুৰন্দৰ সিংহই প্ৰশাসনিক কাম কাজবোৰ বহুত তেনেকুৱা ভালদৰে চলাই লৈ গৈ আছিল। ব্ৰিটিছসকলেতো ইয়াতকৈ বহুত বেয়াকৈহে মানে আশা কৰিছিল পুৰন্দৰ সিংহৰ প্ৰশাসন ব্যৱস্থাক লৈ, ঠিক আছে। চ' কিন্তু মেজৰ এডাম হোৱাইটৰ মতে কি যে পুৰন্দৰ সিংহই ডেফিনেটলি বহুত প্ৰত্যাহ্বান বা বহুত তেনেকুৱা চেলেঞ্জৰ মাজতো
প্ৰশাসনিক কাম-কাজবোৰ সুকলমে চলাই নি আছিল ঠিক আছে কিন্তু দুৰ্ভাগ্যবশতঃ কেপ্টেইন ফ্ৰান্সিছ জেনকিন্সে এডাম হোৱাইটৰ সৈতে একমত নহ'ল ওকে জেনকিন্সৰ মতে ৰাজ্যৰ দুৰৱস্থা আৰু এই গুৰুতৰ পৰিস্থিতিৰ মূল কাৰণ হৈছে পুৰন্দৰ সিংহৰ ইনএফিচিয়েন্সি অদক্ষতা বা পুৰন্দৰ সিংহৰ সামৰ্থ্য নথকাৰ বাবে এনেকুৱা পৰিস্থিতি আহি পৰিছে বুলি জেনকিন্সে উল্লেখ কৰিলে তেওঁ এডাম হোৱাইটৰ সৈতে তাৰমানে একমত নহ'ল ওকে আৰু তেওঁ ক'লে যে যিহেতু তেওঁ অৰ্থাৎ পুৰন্দৰ সিংহই নিজৰ দায়িত্ব পালন কৰিব পৰা নাই সেয়েহে তেওঁক ৰজাৰ পদৰ পৰা পদত্যাগ কৰিবলৈহে ক'ব লাগে ওকে বা নিৰ্দেশ দিব লাগে বুলিও তেনেকুৱা জেনকিন্সে তেওঁৰ নিজৰ যিটো মতামত সেয়া আগবঢ়ালে নাও এতিয়া মেজৰ এডাম হোৱাইটেও বেলেগ কথা কৈ আছে আৰু জেনকিন্সেও বেলেগ কথা কৈ আছে ঠিক আছে সো পুৰন্দৰ সিংহৰ প্ৰশাসনক লৈ দুয়োজনৰ মতামত একেই নহয় এডাম হোৱাইট আছিল উজনি অসমৰ পলিটিকেল এজেণ্ট আৰু ফ্ৰান্সিছ জেনকিন্স আছিল অসমত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট দুয়োজনৰ মন্তব্য সম্পূৰ্ণ পৃথক ওকে যাৰ ফলত কলিকতাত থকা ব্ৰিটিছ কৰ্তৃপক্ষও কনফিউজনত সোমাই পৰিল ঠিক আছে সো এনে পৰিস্থিতিত কলিকতাৰ উচ্চ বিষয়াসকলে কি কৰিলে যে তেওঁলোকে জেনকিন্সক তৎক্ষণাত উজনি অসম পৰিদৰ্শনৰ লগতে ব্যক্তিগতভাৱে এটা সাৰ্ভে কৰাৰ নিৰ্দেশ দিলে প্ৰথমে কি হৈছিল প্ৰথমে জেনকিন্সে নিৰ্দেশ দিছিল এডাম হোৱাইটক যে পৰিদৰ্শন কৰি উজনি অসম এটা ৰিপৰ্ট এটা সাবমিট কৰা দেন এডাম হোৱাইটে বহুত ভাল ভাল কথা লিখিলে পুৰন্দৰ সিংহৰ বিষয়ে ইমান বেয়াকৈ লিখা নাই ঠিক আছে তাৰপিছত কিন্তু তথাপিও জেনকিন্স সন্তুষ্ট নহ'ল জেনকিন্সৰ ভিউ সম্পূৰ্ণ বেলেগ ওকে সো তেনেকুৱা দুইজনৰ মাজত কনফ্লিক্টিং ভিউজ দেখা পায় কি কৰিলে কলিকতাৰ অথৰিটিছসকলে যে এইবাৰ জেনকিন্সকে নিৰ্দেশ দিলে যে আপুনিয়ে গৈ পেলাই তৎক্ষণাত গৈ পেলাই উজনি অসম পৰিদৰ্শন কৰক আৰু ব্যক্তিগতভাৱে এটা সাৰ্ভে তাতে কণ্ডাক্ট কৰক ঠিক আছে আৰু তেওঁক এইটোও কৈ পঠিয়ালে যে যদি উজনি অসমৰ পৰিস্থিতিৰ উন্নতি হোৱাৰ কিছু সম্ভাৱনা আছে যদি ৰাজ্যখন সমৃদ্ধিশালী হোৱাৰ সম্ভাৱনা যদি কিছু আছে সো তেতিয়াহ'লে কলিকতাৰ কৰ্তৃপক্ষই কি কৰিব যে তেওঁলোকে কৰ বা খাজানাৰ পৰিমাণ হ্ৰাস কৰাৰো তেওঁলোকে কথা ভাবিব বিবেচনা কৰিব ঠিক আছে যদি ৰাজ্যৰ পৰা যদি উজনি অসমৰ পৰা যদি তেওঁলোকে ইকনমিকেলি যদি কিছুমান ৰিসোৰ্স যদি লাভ কৰে ঠিক আছে সো তেতিয়াহ'লে কি কৰিব যে পুৰন্দৰ সিংহৰ যিটো খাজানাৰ পৰিমাণ আছিল সেইটো তেওঁলোকে কম কৰাৰ বা হ্ৰাস কৰাৰ বিবেচনা কৰিব বা তেওঁলোকে কথা তেনেকৈ ভাবিব সো এই বুলি কৈ তেওঁক উজনি অসমত ব্যক্তিগতভাৱে এটা সাৰ্ভে কণ্ডাক্ট কৰাৰ নিৰ্দেশ দিলে এতিয়া জেনকিন্সে নিজে উজনি অসম গৈ পৰিস্থিতিৰ বুজ ল'ব ঠিক আছে সো জানুৱাৰী 1838 চনত জেনকিন্সে তেওঁৰ তিনিমহীয়া যাত্ৰা উজনি অসম অভিমুখে আৰম্ভ কৰিলে ওকে 1838 চনৰ জানুৱাৰী মাহত নাও তেওঁৰ এই গোটেই জাৰ্নিটোৰ বিষয়ে তেওঁ এখন ডায়েৰী লিখিছিল ওকে আৰু তাৰ নাম আছিল দ্য জাৰ্নেল অফ আপাৰ আছাম এনেকুৱা এখন ডকুমেণ্ট যাৰ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ বহুত বেছি ওকে ইতিহাসৰ ফালৰ পৰা ইয়াৰ গুৰুত্ব বহুত বেছি দ্য জাৰ্নেল অফ আপাৰ আছাম কাৰণ ইয়াত উজনি অসমৰ ভূগোল ইয়াৰ অৰ্থনীতি জনসংখ্যা কৃষি আৰু তেনেকুৱা প্ৰশাসনিক কাম-কাজৰ সম্পূৰ্ণ তথ্য ওকে সবিশেষ তথ্য বা তেনেকুৱা ইনফৰমেশ্যন ইত্যাদি সন্নিৱিষ্ট হৈ আছে তেওঁ জানুৱাৰীত আৰম্ভ কৰিছিল যাত্ৰা আৰু এপ্ৰিল মাহত তেওঁ সেই সাৰ্ভেৰ ৰিপৰ্ট সাবমিট কৰিলে ওকে প্ৰতিবেদন দাখিল কৰিলে জানুৱাৰীত তেওঁ আৰম্ভ কৰিলে যাত্ৰা 3 মাহৰ পিছত তেওঁ এপ্ৰিল মাহত কি কৰিলে তাৰ ৰিপৰ্ট সাবমিট কৰিলে কলিকতাৰ হায়াৰ অথৰিটিৰ ওচৰত এতিয়া কি ক'লে জেনকিন্সৰ ৰিপৰ্টত ওকে তেওঁৰ ৰাজ্যৰ যি ক্ৰমান্বয়ে অৱনতি ঘটা আৰ্থিক সামাজিক আৰু ৰাজনৈতিক দুৰৱস্থাৰ বিষয়ে বিস্তাৰিতভাৱে তেওঁ আলোচনা কৰিলে তেওঁৰ প্ৰতিবেদনত আৰু তাৰ বাবে সেই দুৰৱস্থাৰ বাবে তেওঁ মূলতঃ ৰজাৰ ইনএফিচিয়েন্সি বা অদক্ষতা আৰু দুৰ্নীতিগ্ৰস্ত প্ৰশাসনক তেওঁ দোষাৰোপ কৰিলে যদিও তেওঁ স্বীকাৰ কৰিছিল যে ৰজাৰ এনে কুশাসন বা মিছৰুল যে কৰি আছে তেওঁ মানে প্ৰশাসন যে ভালদৰে চলাব পৰা নাই তাৰ বাবে ৰজাৰ হাতত অজুহাত নথকা নহয় ওকে ডেফিনেটলি কিছুমান সমস্যা আছিল ৰজাৰ সন্মুখত অৰ্থাৎ জেনকিন্সেও জানিছিল সমস্যাবোৰৰ বিষয়ে কিন্তু এডাম হোৱাইটে যেনেকৈ সমস্যাবোৰক মূল কাৰণ বুলি কৈছিল জেনকিন্সে সমস্যাবোৰক মূল কাৰণ বুলি কোৱা নাই প্ৰধান
কাৰণ বুলি কোৱা নাই ওকে কেৱল ৰজাৰ কাৰণে কিছুমান অজুহাত বুলিহে তেওঁ গণ্য কৰিছে আমি জেংকিন্সে ৰিপৰ্টত কি লিখিছিল সেয়া পঢ়ি আছো ঠিক আছে এডাম হোৱাইটেতো কৈছিল প্ৰশাসন ওভাৰঅল ঠিকই চলি আছিল টলাৰেবলি এফিচিয়েন্ট ঠিক আছে কিন্তু জেংকিন্সৰ মতে যি দুৰৱস্থা হৈছে তাৰ বাবে পুৰন্দৰ সিংহই মূল দায়ী ওকে আৰু ৰিপৰ্টত তেওঁ এইটোও উল্লেখ কৰিলে যে যিহেতু পুৰন্দৰ সিংহই বাৰ্ষিক কৰ বা খাজানা তেওঁ পৰিশোধ কৰাত ব্যৰ্থ হৈছিল ইতিমধ্যে সো তেওঁৰ যিটো ক্লেইম আছিল যিটো দাবী আছিল উজনি অসমৰ শাসক হিচাপে সেই দাবী তেওঁ ইতিমধ্যে হেৰুৱাই পেলাইছে কিন্তু সাৰ্ভেৰ সময়ত তেওঁ যিবোৰ ইনভেষ্টিগেশ্যন কৰিছিল যিবোৰ অনুসন্ধান কৰিছিল তাৰ আধাৰত তেওঁ এটা পৰামৰ্শ বা এটা প্ৰস্তাৱ তেওঁ আগবঢ়ালে জেংকিন্সে ওকে আৰু ক'লে যে উজনি অসমৰ বা পুৰন্দৰ সিংহই যিখিনি অঞ্চল বৰ্তমান শাসন কৰি আছে তাৰ এটা অংশ ব্ৰিটিছসকলে দখল কৰিব ওকে সংযোজন কৰিব ব্ৰিটিছ সাম্ৰাজ্যত এটা পাৰ্ট আৰু বাকি থকা অঞ্চলখিনিত পুৰন্দৰ সিংহক শাসন কৰিব দিব আৰু পুৰন্দৰ সিংহৰ পৰা কোনো ধৰণৰ বাৰ্ষিক খাজানা ব্ৰিটিছসকলে দাবী নকৰে কিন্তু বাকি যিমান খাজানা পুৰন্দৰ সিংহই পৰিশোধ কৰিব আছে আগন্তুক 5 বছৰৰ ভিতৰত সেইখিনি পৰিশোধ কৰিব লাগিব 5 বছৰৰ ভিতৰত বাকি থকা খাজানাখিনি পুৰন্দৰ সিংহই দিব লাগিব নাও যদিও জেংকিন্সে অৰ্থাৎ বুজি পাইছে এইখিনি কি ক'লে জেংকিন্সে তেওঁৰ সাৰ্ভেত কি ক'লে যে উজনি অসমৰ অৰ্থাৎ পুৰন্দৰ সিংহই যিখিনি অঞ্চল শাসন কৰি আছে তাৰ এটা পাৰ্ট ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিব আৰু বাকি থকাখিনি পুৰন্দৰ সিংহক শাসন কৰিব দিব আৰু পুৰন্দৰ সিংহৰ পৰা কোনো ধৰণৰ তেওঁলোকে বাৰ্ষিক খাজানা বা তেনেকুৱা ট্ৰিবিউট দাবী নকৰে ওকে কিন্তু 5 বছৰৰ ভিতৰত যিমানখিনি বাকি আছিল সেইখিনি বাকিখিনি মাৰি দিব লাগিব ঠিক আছে নাও যদিও জেংকিন্সে এই প্ৰস্তাৱসমূহ আগবঢ়াইছিল ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত তথাপিও পুৰন্দৰ সিংহই এই কণ্ডিশ্যনবোৰ মানি ল'বনে নাই তাক লৈ এটা শংকা তেওঁৰ মনত এতিয়াও আছিল তেওঁ চিয়ৰ নাছিল পুৰন্দৰ সিংহই এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰিবনে নাই বুলি ঠিক আছে সো সেইবাবেই কিছু সময় তেওঁ চিন্তাৰ চৰ্চা কৰি তেওঁ কি কৰিলে যে সেই প্ৰস্তাৱবোৰ ওকে ব্ৰিটিছ কৰ্তৃপক্ষক প্ৰেৰণ কৰা কিছু সময়ৰ পিছতেই মাত্ৰ কেইঘণ্টামানৰ পিছতেই আৰু এখন সিক্ৰেট লেটাৰ গোপনভাৱে এখন তেওঁ চিঠি HT প্ৰিন্সেপলৈ প্ৰেৰণ কৰিলে HT প্ৰিন্সেপ হেনৰি থবি প্ৰিন্সেপ তেওঁ আছিল সেই সময়ৰ ভাৰত চৰকাৰৰ সচিব সেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ গভৰ্ণৰ জেনেৰেলক যিয়ে এডভাইচ দিয়ে ওকে আমাৰ যেনেকৈ কেবিনেট সেক্ৰেটাৰীবিলাক থাকে কেবিনেট মিনিষ্টাৰৰ তলতে ঠিক আছে তেনেকুৱাকৈ আৰু জেংকিন্সে কি ক'লে জেংকিন্সে তেওঁ কি ক'লোঁ আমি এখন সিক্ৰেট লেটাৰ তাতে পঠিয়ালে আগতে তেওঁ যিখিনি প্ৰস্তাৱ আগবঢ়াইছিলে এটা পাৰ্ট ৰাখি পেলাই এটা পাৰ্ট পুৰন্দৰ সিংহক শাসন কৰিব দিয়া যিখিনি প্ৰস্তাৱ আছিল সেয়া তেওঁ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত প্ৰেৰণ কৰিছে ওকে তাৰ কেইঘণ্টামানৰ পিছতেই HT প্ৰিন্সিপলৈও এখন সিক্ৰেট লেটাৰ প্ৰেৰণ কৰিলে আৰু এই গোপন চিঠিখনত তেওঁ পুৰন্দৰ সিংহৰ বিষয়ে বহুত উগ্ৰভাৱে কিছুমান কথা তেওঁ তাতে ক'লে ওকে তেওঁ কি ক'লে যে পুৰন্দৰ সিংহৰ চৰিত্ৰ আটাইতকৈ নিকৃষ্টমানৰ ঠিক আছে বহুত বেয়াকৈ কৈছে তেওঁ এজন লুভিয়া আৰু কৃপণ স্বভাৱৰ মানুহ ঠিক আছে আৰু শাসন কৰিবলৈ তেওঁ কোনো পধ্যেই যোগ্য নহয় টোটেলি আনফিট টু ৰুল তেওঁ আনকি এটা বহুত আচৰিত কথা ক'লে যে পুৰন্দৰ সিংহৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলি থকাৰ কথাও তেওঁ উল্লেখ কৰিলে সেই গোপন চিঠিখনত ঠিক আছে আৰু ষড়যন্ত্ৰ ব্ৰিটিছে কৰা নাই পূৰ্বৰ অভিজাত শ্ৰেণীৰ লোকসকলে কৰিছে বুলি জেংকিন্সে উল্লেখ কৰিছে চিঠিখনত ওকে আৰু কৰিলেও অভিজাত শ্ৰেণীৰ লোকসকলে কৰিব কাৰণ তেওঁলোকৰে একাংশই এনেও পুৰন্দৰ সিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰ বা তেনেকুৱা বিৰোধ কৰিয়ে আহিছিল আগৰ পৰাই ওকে আৰু এই সকলোবোৰ বিষয়বস্তুক কেন্দ্ৰত ৰাখি তেওঁ এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে সিক্ৰেট লেটাৰখনৰ জৰিয়তে ওকে তেওঁ ক'লে যে সমগ্ৰ উজনি অসমকে তৎক্ষণাত ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰিব লাগে ওকে ব্ৰিটিছৰ অধীনলৈ অনা হওক যাতে অফিচিয়েলি যিখন চিঠি পঠিয়াইছিল তাততো তেওঁ এটা অংশহে তেওঁলোকে দখল কৰিব বুলি কৈছিল ওকে কিন্তু সিক্ৰেট লেটাৰখনত কি ক'লে যে সমগ্ৰ উজনি অসমকে তেওঁলোকৰ ব্ৰিটিছ সাম্ৰাজ্যত এনেক্স কৰি লোৱা হওক আৰু সিক্ৰেট লেটাৰখনো পঠিয়াইছে ডাইৰেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেক্ৰেটাৰীজনক এতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ উজনি অসমকো তেওঁলোকৰ সাম্ৰাজ্যত সংযোজন কৰি ল'ব ওকে দ্য কোম্পানীজ টেক অভাৰ অফ আপাৰ আছাম
নাও জেংকিন্সৰ সেই ৰিপৰ্টসমূহ সেই প্ৰস্তাৱবোৰ কলিকতাৰ ব্ৰিটিছ অথৰিটিয়ে গভীৰভাৱে আলোচনা বিশ্লেষণ আদি কৰি আছে ওকে আৰু তাৰ পিছত ভাইচ প্ৰেছিডেণ্ট ইন কাউন্সিল গভৰ্ণৰ জেনেৰেলৰ ঠিক তলৰ ৰেংকৰ ছেকেণ্ড মষ্ট পাৱাৰফুল যিজন ব্যক্তি ওকে চ' ভাইচ প্ৰেছিডেণ্টৰ কাউন্সিলে এইটো ডিচাইড কৰিলে আৰু ক'লে যে তেওঁলোকৰ আহোম ৰাজতন্ত্ৰৰ পুনৰ স্থাপনৰ যি তেওঁলোকে চেষ্টা কৰিছিল তেওঁলোকৰ যি প্ৰচেষ্টা সেয়া সম্পূৰ্ণৰূপে বিফল হৈছে চ' উজনি অসমক আৰু পুৰন্দৰ সিংহৰ হাতত এৰি দিয়াটো উচিত নহ'ব ওকে পুৰন্দৰ সিংহক আৰু কণ্টিনিউ শাসন কৰি থাকিব দিব নোৱাৰি তেওঁ পদত্যাগ কৰিব লাগিব কোন পুৰন্দৰ সিংহ ওকে আৰু তাৰ পিছত সেই সিদ্ধান্ত তেওঁলোকে গভৰ্ণৰ জেনেৰেল লৰ্ড অকলেণ্ড সেই সময়ত কোন আছিল গভৰ্ণৰ জেনেৰেল লৰ্ড অকলেণ্ড আপোনালোকে এই নামবোৰ মনত ৰাখি যাব ঠিক আছে এইবোৰ ইম্পৰ্টেণ্ট হয় চ' তাৰ পিছত সেই সিদ্ধান্ত তেওঁলোকে গভৰ্ণৰ জেনেৰেল লৰ্ড অকলেণ্ডৰ সন্মুখতো উত্থাপন কৰিলে আৰু লৰ্ড অকলেণ্ডে প্ৰথম অৱস্থাত অলপ ৰিলাক্টেঞ্চ দেখুৱাইছিল বা অলপ তেওঁ সংকোচ কৰিছিল যদিও তেওঁ শেষত কাউন্সিলৰ সেই পৰামৰ্শক সমৰ্থন জনালে ঠিক আছে কিন্তু তেওঁলোকৰ এই প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাত ইমপ্লিমেণ্ট কৰাত কেইদিনমান পলম হ'ল ওকে কাৰণ আপোনালোকৰ যদি মনত আছে আমি পঢ়িছিলোঁ যেতিয়া আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰিছিল ব্ৰিটিছ কৰ্তৃপক্ষই তেতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছে এটা অৰ্ডাৰ পাছ কৰিছিল ওকে তেওঁলোকৰ অনুমোদন অবিহনে তেওঁলোকক নজনোৱাকৈ তেওঁলোকক অৱগত নকৰাকৈ ভাৰতৰ ব্ৰিটিছ কৰ্তৃপক্ষই ৰাজ্য দখল কৰা কোনোবা স্থানীয় ৰজা এজনক শাসন কৰিব দিয়া তেনেকুৱা মেজৰ ডিচিশ্যন তেনেকুৱা একো ল'ব নোৱাৰে ওকে কোৰ্ট অফ ডাইৰেক্টৰ্ছক নজনোৱাকৈ বা তেওঁলোকৰ পৰা অনুমোদন লাভ নকৰাকৈ চ' সেইবাবে কেইদিনমান তেওঁলোকৰ পলম হ'ল তেওঁলোকৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাত ওকে ইমপ্লিমেণ্ট কৰাত চ' গভৰ্ণৰ জেনেৰেলে এই গোটেই বিষয়টো পুনৰ ভাইচ প্ৰেছিডেণ্ট ইন কাউন্সিলৰ ওচৰত ৰেফাৰ কৰিলে ওকে আৰু তেওঁলোকে এই সিদ্ধান্তত উপনীত হ'ল যে যিহেতু পৰিস্থিতি বহুত আৰ্জেণ্ট ওকে চ' তেনে প্ৰেক্ষাপটত কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ নিৰ্দেশৰ অপেক্ষা কৰি থাকিব নোৱাৰি ওকে সেই নিৰ্দেশক এনেধৰণৰ পৰিস্থিতিত অগ্ৰাহ্যও কৰিব পাৰি কোৰ্ট অফ ডাইৰেক্টৰ্ছক নজনালেও একো নহয় ওকে কাৰণ চিটুৱেশ্যন বহুত আৰ্জেণ্ট কাৰণ কোৰ্ট অফ ডাইৰেক্টৰ্ছ বহে লণ্ডনত আৰু লণ্ডনত গৈ ক'ব আৰু ৰিটাৰ্ণ আহিব ওকে পাৰ্মিশ্যন লৈ পেলাই আকৌ ৰিটাৰ্ণ আহিব চ' তেওঁলোকে ডিচাইড কৰিলে যে উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰা হ'ব আৰু পুৰন্দৰ সিংহৰ শাসন এতিয়াৰ পৰা সমাপ্ত নাও তেওঁলোকে চূড়ান্ত সিদ্ধান্ত ল'লে ওকে ফাইনেল ডিচিশ্যন এতিয়া তাক কাৰ্যকৰী কৰিবলৈ তেওঁলোকে উজনি অসমৰ পলিটিকেল এজেণ্ট এডাম হোৱাইটক নিৰ্দেশ দিলে যে তেওঁ ডাইৰেক্ট গৈ সেই গোটেই অঞ্চলৰ অৰ্থাৎ উজনি অসমৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰক ওকে আৰু এডাম হোৱাইটক সহায় কৰিবলৈ দুজন প্ৰিন্সিপাল এছিষ্টেণ্টো তাত নিয়োগ কৰা হ'ল এজন লেফটেনেণ্ট ব্ৰডি তেওঁৰ হেডকোৱাৰ্টাৰ হ'ব ক'ত যোৰহাটত আৰু আনজন লেফটেনেণ্ট ফেচ ওকে তেওঁৰ হেডকোৱাৰ্টাৰ লখিমপুৰত আৰু ব্ৰিটিছে যে এতিয়াৰ পৰা শাসন কৰিব প্ৰত্যক্ষভাৱে সেই কথাটো ৰাইজেও জানিব লাগিব সাধাৰণ মানুহখিনিও গম পাব লাগিব ওকে চ' সেইবাবে 1838 চনৰ 16 অক্টোবৰ তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ মেজৰ এডাম হোৱাইটে এখন ৰাজহুৱা ঘোষণাপত্ৰৰ জৰিয়তে যোৰহাটত তেওঁ এই সমগ্ৰ পৰিৱৰ্তনৰ বিষয়ে ৰাজহুৱাকৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে এতিয়াৰ পৰা পুৰন্দৰ সিংহ তেওঁলোকৰ শাসক নহয় ব্ৰিটিছ চৰকাৰে ডাইৰেক্টলি শাসন কৰিব এতিয়াৰ পৰা ঠিক আছে আৰু সেই দেখি পুৰন্দৰ সিংহয়ো তেনেকুৱা অলপ চলপ তেনেকৈ সৰু সুৰা প্ৰটেষ্ট কৰিলে যে তেওঁক তেওঁৰ মতামত ৰাখিবলৈ তেওঁৰ মন্তব্য ৰাখিবলৈ তেওঁক সুযোগেই নিদিলে ব্ৰিটিছসকলে তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছিল ওকে যিবোৰ অভিযোগ উত্থাপন হৈছিল তাৰ তেওঁ উত্তৰ দিবই চান্স নাপালে বুলি তেনেকুৱাকৈ অলপ তেওঁ প্ৰটেষ্ট কৰিছিল কিন্তু ব্ৰিটিছসকলে তেওঁৰ কোনো কথাই নুশুনিলে ওকে ডিছমিছ কৰি দিলে তেওঁক অৰ্থাৎ পুৰন্দৰ সিংহক ব্ৰিটিছসকলে মাহিলী 1000 rupees ওকে 1000 টকাৰ পেঞ্চনো তেওঁক অফাৰ কৰিছিলে কিন্তু তেওঁৰ কথাবোৰ চাগে ব্ৰিটিছসকলে শুনিব আৰু তেওঁ এদিন পুনৰ শাসন কৰিব পাৰিব বুলি সেই আশাত তেওঁ পুৰন্দৰ সিংহই সেই অফাৰো নাকচ কৰিলে চ' তেনেকৈয়ে 600 বছৰীয়া আহোম ৰাজতন্ত্ৰৰ অৱশেষত অন্ত পৰিল ওকে এন ইনগ্লৰিয়াছ এণ্ড মানে বহুত অসন্মানজনকভাৱে অন্ত পৰিল সেই গোটেই লিগেচিটো ইমান ৰেছপেক্টফুলি এণ্ড হোৱা নাই ওকে চ' এই সমগ্ৰ ঘটনাই আমাক এটা স্পষ্ট ছবি ইয়াতে দেখুৱায় যে পৰ্যাপ্ত আৰ্থিক সম্পদ অবিহনে ওকে এডেকুৱেট ফাইনেন্সিয়েল ৰিচোৰ্চ নাথাকিলে বা তাৰ অবিহনে
যদি ইমান এটা বিশাল দায়িত্বৰ ভাৰ যদি গ্ৰহণ কৰে ওকে দেন ডেফিনেটলি তাৰ পৰিণাম সদায় বেয়াই হয় এডভাৰ্ছ ৰিপাৰকাশ্যনছে আমি সদায় দেখা পাম সো এই সকলোবোৰ সমস্যাৰ মূল কাৰণ আছিল পুৰন্দৰ সিংহৰ আৰ্থিক দুৰৱস্থা ওকে তেওঁ আৰ্থিকভাৱে যদি কিছু সক্ষম হ'ল হয় তেওঁ এতিয়াও হয়তো উজনি অসমত শাসন কৰি থাকিব পাৰিলে হয় ওকে সো এতিয়াও অৰ্থাৎ তেতিয়াৰ সময়ৰ কথা কৈছে কিন্তু এইটো আমি জনাটো উচিত যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহৰ ভৱিষ্যত বহু আগৰ পৰাই নিৰ্ধাৰণ কৰি ৰাখিছে ওকে যেতিয়া তেওঁলোকে প্ৰথম অৱস্থাতেই পুৰন্দৰ সিংহৰ পৰা এটা বৃহৎ এমাউণ্টৰ ওকে 50,000 ৰুপিজৰ এটা বাৰ্ষিক খাজানাৰ তেওঁলোকে যেতিয়া নিৰ্ধাৰণ কৰিছিল যেটো নেকি তেওঁ যিমান ৰাজহ সংগ্ৰহ কৰে তাৰ আধাতকৈ বেছি ওকে মোৰ দেন হাফ হিজ টোটেল ৰেভিনিউ কালেকশ্যন ওকে সো ইয়াৰ উপৰি দিনক দিনে কমি অহা তেওঁৰ ৰাজ্যৰ সম্পদ একাংশ অভিজাত শ্ৰেণীৰ লোকৰ বিৰোধিতা আৰু অত্যাধিক ডিপপুলেশ্যন বা মাইগ্ৰেশ্যন মানুহবোৰ যে পলাই গৈ আছিল এই সকলোবোৰ কাৰণে মিলি একেলগে পৰিস্থিতিক আৰু অধিক জটিল কৰি তুলিছিল বিয়ণ্ড ৰিপেয়াৰ কিন্তু এইখিনিতে আমি এইটোও মন কৰিব লাগিব যে পুৰন্দৰ সিংহই যদি নিৰপেক্ষভাৱে পুনৰ এটা সুযোগ আৰু এটা যদি চান্স তেওঁ লাভ কৰিলে হয় পৰিস্থিতি হয়তো ইমান বেয়াৰ ফালে নগ'লে হয় ওকে কাৰণ তেওঁৰ মন্তব্য ৰাখিবই তেওঁক সুযোগ নিদিলে ওকে কাৰণ এনেকুৱাটো নহয় যে পুৰন্দৰ সিংহক ব্ৰিটিছসকলে নোচোৱা নেমেলাকৈ ৰজা পাতি দিছে শাসন কৰিব দিছে ওকে পুৰন্দৰ সিংহৰ যোগ্যতা দেখিহে ব্ৰিটিছসকলে তেওঁক শাসন কৰিব দিছিল কলিকতাৰ ফৰ্ট উইলিয়ামত ব্ৰিটিছসকলে বহুতো আলোচনা বিতৰ্কৰ মাজেৰেহে পুৰন্দৰ সিংহক বাছনি কৰিছিল ওকে সো তেওঁক এবাৰ ছেকেণ্ড চান্স ওকে ছেকেণ্ড চান্সো নহয় এটা ফেয়াৰ চান্স উচিতভাৱে এটা তেওঁক যদি সুযোগ পুনৰ তেওঁক দিলে হয় ওকে পৰিস্থিতিৰ হয়তো ইমান তেনেকুৱা অৱনতি নহ'ল হয় পূৰ্বৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট ওকে জেংকিন্সৰ আগত যিজন আছিল ৰবাৰ্টছন ওকে আৰু উজনি অসমৰ পলিটিকেল এজেণ্ট এডাম হোৱাইট দুয়োজনেই পুৰন্দৰ সিংহৰ প্ৰতি সহানুভূতি ৰাখিছিল ওকে তেওঁৰ সিচুৱেশ্যন বুজিব পাৰিছিল সমস্যাবোৰ বুজিব পাৰিছিল আৰু সমস্যাবোৰ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ বাবে বিভিন্ন পৰামৰ্শও আগবঢ়াইছিল ৰবাৰ্টছন আৰু এডাম হোৱাইটে কিন্তু জেংকিন্স আছিল সম্পূৰ্ণ বিপৰীত ওকে জেংকিন্সে পুৰন্দৰ সিংহৰ সমস্যাবোৰক লৈ কেতিয়াও কনভিন্সড নহ'ল কেতিয়াও মানি নল'লে তেওঁৰ মতে সমস্যাবোৰ মূল কাৰণ নহয় পুৰন্দৰ সিংহৰ সামৰ্থ্য নাই বাবেহে ৰাজ্যৰ এই অৱস্থা হৈ পৰিল জেংকিন্সৰ মতে ওকে আৰু তেওঁ সদায় স্কেপটিকেল হৈ থাকিল অৰ্থাৎ সদায় তেওঁ সন্দেহৰ চকুৰে চাইছিল পুৰন্দৰ সিংহক আৰু জেংকিন্সৰ পুৰন্দৰ সিংহৰ বিৰুদ্ধে লিখা যি এখন এডভাৰ্ছ ৰিপৰ্ট ওকে অসন্তোষজনক যিখন চিঠি আছিল ওকে য'ত তেওঁ পুৰন্দৰ সিংহৰ বিষয়ে বহুত কঠোৰ ভাষাৰে ওকে উগ্ৰ ভাষাৰে য'ত তেওঁ পুৰন্দৰ সিংহৰ বিষয়ে লিখিছিল আৰু যেনেকৈ ইমান খৰধৰকৈ তেওঁ পুৰন্দৰ সিংহক ৰজাৰ পদৰ পৰা গুচোৱালে ওকে ব্ৰিটিছ কৰ্তৃপক্ষৰ জৰিয়তে তেওঁৰ ক্ষমতাবোৰ কাঢ়ি ল'লে পুৰন্দৰ সিংহৰ য'ত নেকি পুৰন্দৰ সিংহই নিজৰ মতামত ৰাখিবও সুযোগ নাপালে চ' তেনেস্থলত এটা ছিৰিয়াছ কুৱেশ্যন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ তাতে উদয় হয় যে প্ৰকৃত কাৰণটো কি ওকে ৰিয়েল ৰিজনটো ৰিয়েল মটিভটো কি ইমান যে খৰখেদাকৈ তেওঁলোকে উজনি অসম সংযোজন কৰি ল'লে এনেক্স কৰি ল'লে কোৰ্ট অফ ডাইৰেক্টৰ্ছকো নজনালে ওকে পাৰ্মিশ্যন ল'ব লাগিছিল নিয়মমতে কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ পৰা চ' ইয়াৰ আঁৰত এনেকুৱা কি কাৰণ আছিল ইমান খৰধৰ কৰিবলগীয়া ওকে ৰিয়েল মটিভ বা প্ৰকৃত উদ্দেশ্য তেওঁলোকৰ কি আছিল এইটো মেইন কুৱেশ্যন আৰু ব্ৰিটিছসকলে যিবোৰ কাৰণৰ কথা কৈছিল যে অঞ্চলটো পলিটিকেলি আনষ্টেবল ৰাজনৈতিকভাৱে অস্থিৰ সেইবাবেহে আমি ডাইৰেক্টলি দখল কৰিছোঁ বা নিয়ন্ত্ৰণ কৰিছোঁ এইবোৰ আছিল তেওঁলোকৰ জাষ্ট এক্সকিউজ ওকে ভুৱা তেওঁলোকৰ অজুহাত এইবোৰ ওকে কাৰণ ৰাজনৈতিকভাৱেতো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনৰ পিছৰ সময়ৰ পৰাই ৰাজ্যত অস্থিৰ পৰিৱেশ হৈ আহিছে ওকে সেয়া মোৱামৰীয়া বিদ্ৰোহে কওঁ বা বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত যিটো কোল্ড ৱাৰ ওকে যিটো চিভিল ৱাৰ চলি আছিল অৱশেষত মানসকলক লৈ আহিছিল বদন চন্দ্ৰ বৰফুকনে ওকে তাৰ আগতো কিমানজন আহোম ৰজা তেনেকৈ ইজনে সিজনক হত্যা কৰে ষড়যন্ত্ৰ কৰে তেনেকৈয়ে অভাৰঅল ৰাজনৈতিক ক্ষেত্ৰখনত চলি আহিছিল চ' তেতিয়াৰ পৰাই অস্থিৰ ব্ৰিটিছসকলে তেতিয়াই কিয় এনেক্স নকৰিলে তেতিয়াহ'লে ওকে সেইবাবে প্ৰকৃত যিটো কাৰণ সেইটো জনাটো আমাৰ বাবে খুবেই প্ৰয়োজনীয় ওকে আৰু তাক আমি ইয়াত নাপাওঁ
ওকে ডাইৰেক্টলি তাক বুজিবৰ কাৰণে কেইবছৰমান আমি পিছুৱাই যাব লাগিব আপোনালোকৰ মনত আছেনে অসমত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ চলি আছিল যাৰ ফলত গৌৰীনাথ সিংহই ব্ৰিটিছৰ সহায় বিচাৰিছিল ওকে তেতিয়াৰ ৰজা গৌৰীনাথ সিংহই আৰু তেতিয়া গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড কৰ্ণৱালিছ ওকে সো লৰ্ড কৰ্ণৱালিছেও এটা ব্ৰিটিছ সৈন্যৰ দল পঠিয়াইছিল অসমত বিদ্ৰোহ দমন কৰা আৰু গৌৰীনাথ সিংহক পুনৰ ৰজাৰ আসনত অধিষ্ঠিত কৰাৰ উদ্দেশ্যেৰে ওকে আমি ইয়াৰ বিষয়ে অলৰেডি আমি পঢ়ি আহিছোঁ আমাৰ লাষ্ট চেপ্টাৰ কেইটাত প্ৰথম যিকেইটা চেপ্টাৰ আছে আপোনালোকে তাত ইয়াৰ বিষয়ে ভালদৰে পাব ওকে সো সেই সৈন্য বাহিনীৰ দলটো অসমত আহি উপস্থিত হৈছিল কেতিয়া 1792 চনত 1792 ওকে ডেটবিলাক মাৰ্ক কৰি যাব ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট ডেটবিলাক মাৰ্ক কৰিব গোটেইবিলাক নালাগে ঠিক আছে কিন্তু ইয়াতে যিমানখিনি আছে প্ৰায় ইম্পৰ্টেণ্টবোৰে আছে আৰু তাক নেতৃত্ব দিছিল সেই সৈন্য বাহিনীৰ দলটোক নেতৃত্ব দিছিল কোনে কেপ্টেইন থমাছ ৱেলছে ওকে নাও থমাছ ৱেলছে আহি কি দেখিলে যে কিছুমান বহুত মূল্যৱান তথ্য তেওঁলোকে লাভ কৰিছিল অঞ্চলটোৰ বিষয়ে ওকে যে এই অঞ্চলৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যথেষ্ট পৰিমাণে টকা পইচা উপাৰ্জন কৰিব পাৰিব ওকে আৰ্থিকভাৱে বহুত মূল্যৱান বুলি তেওঁলোকে ইতিমধ্যে কিছুমান ইনফৰমেশ্যন পাইছিল অলৰেডি ওকে কাৰণ কিছু পৰিমাণে সৰু সুৰাকৈ কিছু পৰিমাণে বেপাৰ বাণিজ্য ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছিল কিন্তু মিলিটাৰী এক্সপিডিশ্যন তেনেকুৱাকৈ হোৱা নাছিল থমাছ ৱেলছে আহি পেলাই ফাৰ্ষ্ট সেই ইনফৰমেশ্যনবোৰ যিবোৰ ইনফৰমেশ্যন আগতে পাই আহিছিল সেয়া নিজ চকুৰে গৈ এতিয়া দেখিলে ওকে দেন থমাছ ৱেলছেও এই গোটেই অঞ্চলটোৰ বিশাল পচিবিলিটিজ ওকে বা আৰ্থিক লাভৰ যি বিশাল সুযোগ এটা তেওঁলোকে লাভ কৰিছে তাৰ বিষয়ে বহুলভাৱে ব্ৰিটিছ কৰ্তৃপক্ষক তেওঁ বিৱৰণ দিলে ওকে ছবি আঁকি পেলাইছিল এখন যে কিমান লাভ হ'ব তেওঁলোকৰ এই অঞ্চলটোৰ পৰা এতিয়া সেই পচিবিলিটিজবোৰকে ওকে তেওঁলোকৰ আচল উদ্দেশ্যলৈ বা বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত পুৰন্দৰ সিংহক ৰজাৰ আসনৰ পৰা গুচাই দিলে সেইটোৱে ৰিয়েলিটি ঠিক আছে নাও এতিয়া তেওঁলোকৰ উদ্দেশ্যনো কি আছিল বা এনেকুৱা কি ইনফৰমেশ্যন তেওঁলোকে লাভ কৰিছিল থমাছ ৱেলছে যে লাভ কৰিছিল কিছুমান মূল্যৱান তথ্য যাৰ ফলত বহুত লাভ হ'ব ব্ৰিটিছ চৰকাৰৰ বুলি যে তেওঁ কৈছিল ওকে সেয়া আছিল উজনি অসমত আৱিষ্কাৰ হোৱা স্থানীয় চাহপাত বা চাহ গছ ওকে ডিস্কভাৰী অফ ইণ্ডিজিনিয়াছ টি প্লাণ্ট ইন আপাৰ আছাম এইটো এটা আমাৰ অসমৰ এটা বহুত এটা গুৰুত্বপূৰ্ণ ইভেণ্ট ওকে আৰু তেওঁলোকেও এইটো জানিব পাৰিছিল যে এই অঞ্চলত চাহক এবিধ বাণিজ্যিক শস্য হিচাপে যদি খেতি কৰে দেন ডেফিনেটলি তেওঁলোক সফল হ'ব ওকে ছাকচেছফুল হ'বই হ'ব তাৰমানে যদি চাহ খেতি কৰে ওকে কাৰণ ইয়াৰ মাটিৰ কোৱালিটি কণ্ডিশ্যন ওকে জলবায়ু ক্লাইমেট আৰু যি ভূখণ্ড জিঅ'গ্ৰাফি ওকে অভাৰঅল গোটেইখিনি চাহ খেতিৰ বাবে পাৰফেক্ট উপযুক্ত তাৰপিছত কলিকতা আৰু লণ্ডনত থকা কোম্পানীৰ উচ্চ বিষয়াসকলেও এই বিষয়ে গম পালে ওকে আৰু তেওঁলোকো নিশ্চিত হ'ল যে অঞ্চলটোৰ ইকনমিক প্ৰস্পেক্ট নিশ্চয় বহুত বেছি আছে বহুত লাভ হ'ব তেওঁলোকৰ আৰ্থিকভাৱে ওকে আৰু সেইফালে এসময়ত চাইনাৰ লগতো তেওঁলোকে কানেক্ট কৰিব পাৰিব ওকে পৰৱৰ্তী সময়ত চাইনাৰ লগতো ডাইৰেক্টলি তেতিয়া বেপাৰ কৰিব পাৰিব এই বিশ্বাস তেওঁলোকৰ আৰু অধিক মজবুত হ'ল যেতিয়া কাছাৰতো ওকে 1831 চনত চাহ গছৰ তেওঁলোকে আৱিষ্কাৰ কৰিলে ঠিক আছে আৰু লগে লগে কাছাৰকো ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰা হৈছিল আমি পঢ়িম কাছাৰৰ বিষয়ে আমি পঢ়িম আমাৰ নেক্সট আছে আমি এফালৰ পৰা পঢ়ি আহি আছোঁ ওকে প্ৰথমে আমি লোৱাৰ আছামখিনি পঢ়িলোঁ তাৰপিছত আমি আপাৰ আছামখিনি পঢ়ি আছোঁ ইয়াৰ পিছত আমি মোৱামৰীয়া আৰু শদিয়া অঞ্চলৰ বিষয়ে পঢ়িম তাৰপিছত আল্টিমেটলি আমি কাছাৰৰ ফালে যাম ওকে তাত পৰিস্থিতি কেনেকুৱা আছিল আমি সেয়াও জানিব লাগিব সো 1831 চনত যেতিয়া কাছাৰত চাহ গছ তেওঁলোকে আৱিষ্কাৰ কৰিলে তৎক্ষণাত কাছাৰক ব্ৰিটিছ সাম্ৰাজ্যত এনেক্স কৰি ল'লে ওকে কাৰণ তেওঁলোকৰ এতিয়া সম্পূৰ্ণ বিশ্বাস যে অঞ্চলটো বহুত লাভৱান হ'ব তেওঁলোকৰ বাবে ওকে পুৰন্দৰ সিংহৰ ৰজা হোৱাৰ আগৰ পৰাই এইবোৰ কথা তেওঁলোকে জানি আহিছিল সেইবাবে ৰিয়েল মটিভটো তেওঁলোকৰ আছিল যে পুৰন্দৰ সিংহক গুচাই সম্পূৰ্ণ নিয়ন্ত্ৰণ হস্তক্ষেপ কৰি উজনি অসমৰ বিশাল সম্পদৰ ভাণ্ডাৰ তেওঁলোকৰ অধীনলৈ অনা ওকে ইয়াৰ পৰা ৰ মেটেৰিয়েলছবোৰ শোষণ কৰা প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰা কাৰ বাবে ব্ৰিটেইনৰ উন্নতিৰ বাবে ওকে সো কাছাৰক যেনেকৈ এনেক্স কৰিছিল ঠিক সিমিলাৰ কনচিডাৰেশ্যনছ বা একে ধৰণৰ বিবেচনাৰ আধাৰত বা প্ৰেক্ষাপটত উজনি অসমো ব্ৰিটিছসকলে দখল কৰিলে
H.L. গুপ্তা এজন বিখ্যাত ইতিহাসবিদ আৰু অসমৰ ইতিহাসৰ ওপৰত বিভিন্ন গ্ৰন্থ লিখনি বা তেনেকুৱা অসমৰ চাহ শ্ৰমিকৰ ওপৰতো তেওঁ বহুতখিনি লিখিছে অ'কে চ' তেওঁ এই কথা কয় যে উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰাৰ একমাত্ৰ কাৰণটোৱে হৈছে এই অঞ্চলত আৱিষ্কাৰ হোৱা চাহ গছ কাৰণ আমি এইটো কথা সদায় মনত ৰাখিব লাগিব যে ইষ্ট ইণ্ডিয়া কোম্পানী মূলতঃ এটা বাণিজ্যিক সংস্থা অ'কে য'ত ব্ৰিটেইনৰ বহুত ধনী ধনী মানুহবোৰৰ শ্বেয়াৰ আছিল ঠিক আছে চ' যিকোনো ডিচিশ্যন লোৱাৰ আগতে তেওঁলোকে প্ৰফিটৰ কথা ভাবিবই মুনাফাৰ কথা ভাবিবই লাভ লোকচানৰ কথা ভাবিহে তেওঁলোকে ডিচিশ্যন ল'ব নহ'লে তেওঁলোকৰনো কি যায় পুৰন্দৰ সিংহই কেনেকৈ শাসন চলায় নচলায় অ'কে তেওঁৰ ৰাজ্যৰ পৰা মানুহ মাইগ্ৰেট কৰিছে নকৰিছে তেওঁলোকৰ কেৱল আৰ্থিক মুনাফাৰ স্বাৰ্থত উজনি অসম তেওঁলোকে দখল কৰিছে অ'কে আৰু যিসকল কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ দৰে উচ্চ বিষয়া যিসকল আছিল লণ্ডনত অ'কে তেওঁলোককতো জনোৱা নাছিল এতিয়ালৈ চ' তেওঁলোকক এই কথা কৈ আশ্বাস দিলে যে ব্ৰিটিছ প্ৰশাসনে যদি শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিব পাৰে উজনি অসমত তেতিয়াহে চাহ খেতিৰ বাবে তেওঁলোকে মাটি দখল কৰিব পাৰিব অ'কে টি গ্ৰাউণ্ডছ অৰ্থাৎ মিলিটাৰী একশ্যন ল'ব লাগিব তাৰমানে আল্টিমেটলি কি পুৰন্দৰ সিংহক গুচাই পেলাই ব্ৰিটিছে শাসন কৰিব লাগিব অ'কে চ' তেওঁলোকে ক'ব পাৰিব যে আমিতো সুৰক্ষা প্ৰদান কৰি আছোঁ অঞ্চলটোক ছিকিউৰিটি প্ৰভাইড কৰি আছোঁ চ' তেনেকৈ তেওঁলোকে চাহ খেতিৰ বাবে মাটিবোৰ দখল কৰি যাব পাৰিব আৰু উজনি অসমত এটা প্ৰফিটেবল চাহ উদ্যোগ তেওঁলোকে স্থাপন কৰিব পাৰিব বহুত লাভ হ'ব চ' এই মুহূৰ্তলৈ ব্ৰিটিছসকলে তাৰমানে এনেকুৱাকৈ ভাবিব ধৰিলে যে অসমখন এতিয়া এখন কেৱল চাহ বাগান তেওঁলোকৰ বাবে কাৰণ তেওঁলোকে চাহ খাই বহুত ভাল পাইছিল অ'কে চ' তেওঁলোকে অসমক এখন ব্ৰিটিছসকলে খেতি কৰা তেনেকুৱা কেঁচা সামগ্ৰী প্ৰডিউচ কৰা এখন ডাঙৰ চাহ বাগান বুলি ভাবিব ধৰিলে অসমক বা তেনেকুৱাকৈ কনভাৰ্ট কৰি ল'লে অ'কে পুৰন্দৰ সিংহৰ অদক্ষতা অযোগ্যতা তেনেকুৱা দুৰ্নীতি কুপ্ৰশাসন এইবোৰ আছিল কেৱল অজুহাত অ'কে ব্ৰিটিছসকলৰ বাবে তেওঁলোকৰ মূল উদ্দেশ্য আছিল উজনি অসমৰ সম্পদবোৰ ব্যৱহাৰ কৰি এই অঞ্চলক আৰ্থিকভাৱে শোষণ কৰা চ' ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছোঁ উজনি অসমক কেনেকৈ ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰা হৈছিল পুৰন্দৰ সিংহক গুচাই কেনেকৈ ব্ৰিটিছসকলে দখল কৰি ল'লে এই সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত আপোনালোকে বহুখিনি কথা জানিলে অলপ দীঘলীয়া হ'ব পাৰে ক্লাছটো কিন্তু এবাৰ চালেই গোটেইখিনি মনত থাকি যাব আমি সকলোৰে সুবিধা হোৱাকৈ অতি সহজ আৰু সৰল ভাষাৰে কথাবোৰ বুজিব চেষ্টা কৰিছোঁ ইয়াৰ পৰা নিশ্চয় সহায় হ'ব আপোনালোকৰো চ' আমাকো ছাপোৰ্ট কৰি যাব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব আপোনালোকৰ ফিডবেক আৰু ডাউটছবোৰ লিখিব কমেণ্ট ছেকশ্যনত আমি লগ পাম নেক্সট ভিডিঅ'ত অ'কে আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে শেহতীয়াকৈ দ্য কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম জনজাতি সংগঠনসমূহৰ সমন্বয় ৰক্ষী সমিতি অসম বহুত নিউজত আছিল অ'কে যিয়ে অসমৰ 6 জনগোষ্ঠীক অনুসূচিত জনজাতি মৰ্যাদাৰ প্ৰদানৰ চৰকাৰৰ যি প্ৰস্তাৱ তাক তীব্ৰতাৰে বিৰোধ কৰিছিল অ'কে অপ'জ কৰিছিল আৰু অসমৰ বহু ঠাইত বিশাল জনসভা আৰু প্ৰতিবাদী কাৰ্যসূচীৰো তেওঁলোকে আয়োজন কৰিছিল আপোনালোকে ক'ব লাগে যে এই কমিটিয়ে অসমৰ কিমানটা শ্বেডিউল ট্ৰাইব বা অনুসূচিত জনজাতিক ৰিপ্ৰেজেণ্ট কৰে বা প্ৰতিনিধিত্ব কৰে 8টা ট্ৰাইব 11টা ট্ৰাইব 14টা ট্ৰাইব নে 21টা ট্ৰাইব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত চ' ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ PDFৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব এই QR কোডটো স্কেন কৰিব ভিডিঅ' ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চ' থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ